নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ আপোনালোকৰ মাজত এটা বিশেষ আইনৰ কথা লৈ। সেই আইনটো হৈছে RTI ৰাইট টু ইনফৰমেশ্যন এক্ট 2005 চনত ভাৰতবৰ্ষত যিটো আইন প্ৰণয়ন হৈছিলে 2005 চনৰ, সেই আইনটোৰ বিষয়ে অলপ কথা পাতিবলৈ আহিছোঁ। কাৰণ আমি দেখা পাইছোঁ যে গোটেই অসমত বহু ক্ষেত্ৰত মানুহে বঞ্চিত হৈ আছে। তেওঁলোকৰ বহু গোপনীয় তথ্য, তেওঁলোকৰ মাটি বাৰী সম্পত্তিৰ তথ্য, তেওঁলোকৰ আৰু ৰাজহুৱা বিভিন্ন ঠাইত বিভিন্ন স্কেম হৈ আছে। আজি সাপোজ ধৰি লওক, আপুনি অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হৈছে, কিন্তু আপুনি অৰুণোদয়ৰ পইচা নাপায়। আপুনি সাপোজ PM কিষাণ এটা আঁচনিত অন্তৰ্ভুক্ত হৈছে, আপুনি নাপায়। আৰু অলাগতিয়ালভাৱে বহু পইচা আপোনাৰ অন্যায়ভাৱে মানুহে আপোনাৰ জৰিয়তে কৰাপশ্যন কৰিব বিচাৰিছে। আপোনাক কেন্দ্ৰ কৰি বহু মানুহে বহু পইচা লুণ্ঠন ৰাজ চলাইছে। আচলতে ক'বলৈ গ'লে যে আপুনি বছৰটোত যিমান পইচা মানে ইনকাম কৰি আছে, সেই পইচাখিনি কিন্তু অলাগতিয়ালভাৱে কিছু ক্ষেত্ৰত খৰচ কৰি আছে। সাপোজ ধৰি লওক, আপোনাৰ সন্তানৰ এটা নাম পঞ্জীয়ন আপুনি কৰিব বিচাৰিছে। নাম পঞ্জীয়নৰ ৰিচিপ্টত মাত্ৰ 50 টকাহে লাগে, কিন্তু আপুনি বনাব গ'লে আজিৰ ডেটত 5,000 টকা লাগিব, 3,000 টকা লাগিব। এই যিটো ছিষ্টেম, কিন্তু এই ছিষ্টেমটোৰ কবলত পৰিবলগীয়া হৈছে এটাই কাৰণ, আপুনি সেই কথাখিনি নাজানে। ৰাইট টু ইনফৰমেশ্যন এক্টৰ জৰিয়তে কিন্তু এই কথাখিনি আপুনি জানিব পাৰিব। এতিয়া আপোনাৰ মাটি বাৰীৰ নাম বেলেগৰ নামত হৈ আছে, আপুনি নাজানে কেতিয়া হৈছে, কি সময়ত, কিহৰ ভিত্তিত হৈছে। এই কথাখিনি জানাৰ কাৰণেও কিন্তু আপুনি ৰাইট টু ইনফৰমেশ্যন এক্ট ব্যৱহাৰ কৰিব পাৰিব। এতিয়া ৰাইট টু ইনফৰমেশ্যন এক্টনো কি? ৰাইট টু ইনফৰমেশ্যন এক্ট তথ্য জনাৰ অধিকাৰ আইন, যিটো 2005 চনত ভাৰতবৰ্ষৰ গভৰ্ণমেণ্টে প্ৰণয়ন কৰিছিলে। আৰু এই আইনটোৰ জৰিয়তে মানুহে ধৰক, আজিৰ ডেটত ৰেচন কাৰ্ড আছে আপোনাৰ নামত, মাল পাইছে, কিন্তু সেই কথাখিনি আপোনাক ডিলাৰ এজনে মাল দিয়া নাই, বা সেই তথ্যখিনি আপুনি কেনেকৈ ওলাব? আপুনি সাপোজ ধৰক, গোটেই অসমৰ ভিতৰত বহু ডাঙৰ ডাঙৰ কেলেংকাৰী হৈ আছে, কিন্তু সেই কেলেংকাৰীৰ ক্ষেত্ৰত আপুনি একো মাত মাতিব পৰা নাই, আপুনি কোনো ধৰণৰ কোনো ষ্টেপ ল'ব পৰা নাই। আপুনি গৈ থকা ৰাস্তাত এটা ব্ৰিজ হৈ আছে, সেই ব্ৰিজৰ ইষ্টিমেট সম্পৰ্কে আপুনি জানিব বিচাৰিলেও আপুনি জানিব পৰা নাই, কাৰণ সেইবিলাক আপুনি নাজানে কাৰণে এই দুৰ্নীতিবিলাক কৰি আছে। গতিকে আমি ক'ব পাৰিছোঁ যে RTI আইনটো প্ৰয়োগ কৰি পেলাই, RTIৰ জৰিয়তে আপুনি তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আপুনি গোটেইবিলাক তথ্য কালেকশ্যন কৰি পেলাই আপুনি আপোনাৰ সমাজত সচেতনৰ সৃষ্টি কৰিব পাৰিব। গতিকে RTI আইনত বহুত কথা কোৱা হৈছে। এতিয়া প্ৰথম কথা হৈছে যে RTI আপুনি লিখিব কেনেকৈ। সেই ক্ষেত্ৰত আমি আমাৰ ইনবক্সত নাম্বাৰ দি দিম, মোবাইল স্ক্ৰীণত আপুনি নাম্বাৰ পাব। কোনো ক্ষেত্ৰত অসমৰ ভিতৰত যিমানকেইটা ডিপাৰ্টমেণ্ট আছে, সেই কোন ডিপাৰ্টমেণ্টত কেনেকুৱাকৈ আপুনি কিবা তথ্য বিচাৰিলে RTI কৰিব লাগিব, সেই সম্পৰ্কে আমাক ফোন যোগে আপুনি জানিব পাৰিব। আৰু ক'ত কি লিখিব লাগিব আমি ফোন কৰিব, আমি আপোনাক প্ৰয়োজন হ'লে শিকাই দিম। কিন্তু RTIৰ জৰিয়তে কিছু ৰাজহুৱা সম্পত্তি বিনষ্ট কৰি আছে, কিছু দুৰ্নীতিগ্ৰস্ত মানুহে আপোনাৰ লুণ্ঠন ৰাজ চলাই আছে। এই ছিষ্টেমটো বন্ধ কৰাৰ কাৰণে RTI আইনটো আচলতে কৰিছিলে। সেই আইনটোৰ সৎ প্ৰয়োগ কৰি আপুনি যাতে নিজৰ সমাজৰ কাৰণে বা আপোনাৰ ৰাজহুৱা কিছু গোপনীয় তথ্য কিছু ওলাব পাৰে, সেই ক্ষেত্ৰত আপুনি RTIটো ব্যৱহাৰ কৰক। এটা কথা মনত ৰাখিব যে RTI আপুনি কৰিছে বুলি আপুনি কোনো আপোনাক ভয় ধমকি দিব নোৱাৰিব। RTI আইনত মাত্ৰ 10 টকাৰ এটা কোড ফি দি পেলাই আপুনি DC অফিচতো জমা দিব পাৰে। যিকোনো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত সেই ডিপাৰ্টমেণ্টৰ সেই RTIৰ কাৰণে এখন কোঠা বনোৱা হৈছে। প্ৰত্যেক ডিপাৰ্টমেণ্টৰ আণ্ডাৰত RTIৰ কাৰণে কোঠা বনোৱা হৈছে। গতিকে আপোনালোকে স্পেচিয়েলি যদি ভিডিঅ'ৰ জৰিয়তে আপোনাক অহা ভিডিঅ'ত মই বুজাই দিম RTIৰ ফাইল আপুনি কেনেকৈ ফিলআপ কৰিব আৰু কি কি লিখিব লাগিব RTIৰ উদ্যোগত। আপুনি প্ৰথম অৱস্থাত আমাৰ এই ভিডিঅ'ৰ জৰিয়তে কমেণ্ট কৰি দেখুৱাব যে RTI আচলতে কিয় কৰিব লাগে, RTIৰ জৰিয়তে আমি কি কি লাভান্বিত হ'ম, RTI কৰিলে আমাৰ অহা দিনত কি কি কাম হ'ব, সেই কামখিনিৰ ক্ষেত্ৰত মানুহক কেনেকৈ সজাগতা সৃষ্টি কৰিব। আপোনালোকে জানে যে BJP গভৰ্ণমেণ্টে যিটো বেনিফিচিয়াৰী লৈ তেওঁলোকে বিভিন্ন হিতাধিকাৰীৰ যি সৃষ্টি কৰিছে অসমত, আৰু তাৰ পৰা আপুনি বঞ্চিত হৈছে নেকি? যদি বঞ্চিত হৈছে, তেনেহ'লে সেইটো কিন্তু এটাই ৰাস্তা, আপুনি RTIৰ মাধ্যমত সেই কথাখিনি জানিব পাৰিব। গতিকে আপোনালোকক কৈছোঁ, RTI কৰোঁতে মাত্ৰ 10 টকাৰ এটা কোড ফি লাগে আৰু এখন ফৰ্ম ফিলআপ কৰিব। আপুনি ফৰ্মৰ জৰিয়তে নহয়, এটা এপ্লিকেশ্যনৰ জৰিয়তেও আপুনি RTI কৰিব পাৰিব। গতিকে এই গোটেই প্ৰচেছটোত আপোনালোকে ইনক্লুড হৈ পেলাই
RTI কৰক। যদি আপুনি বুজি নাপায় আমাৰ স্ক্ৰীনত দিয়া নম্বৰত ফোন কৰিব, আমি আপোনাক বুজাই দিম। আৰু এই আইনৰ জৰিয়তে আপুনি আপোনাৰ অঞ্চলৰ লুকাই থকা কৰাপশ্যনখিনি আপুনি ওলাই ৰাজহুৱা কৰিব পাৰিব। আৰু বিভিন্ন ক্ষেত্ৰত আপুনি RTIৰ জৰিয়তে মানুহক সহায় কৰিব পাৰিব। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো।